हेलो बंधु बान्धवीসকল আজি মই কাচকলৰ ৰেচিপি এটা বনাবলৈ লৈছোঁ বিনা মছলাত। চাওকচোন এনেকৈ কাচকলটো বহলীয়া কাটি ল'ব, এনেকৈ সৰু সৰুকৈ পিচ কৰি ল'ব। চাওক কেঁচা জলকীয়া আৰু মই হালধি গুড়া দিয়ে লৈছোঁ জোখমতে। চাওক তাৰপিছত আপোনাৰ অলপমান তেল দি লৈছোঁ কেৰাহীত। চাওকচোন ইয়াত একো দিবলৈ দৰকাৰ নাই, খালি অলপ পাঁচফোৰণ দিব। পাঁচফোৰণ অলপ দি পাঁচফোৰণটো অলপ পকিবলৈ দিব। পাঁচফোৰণটো অলপ পাঁচফোৰণটো ধুনীয়াকৈ পাক আহিলে তাৰপিছত আপোনাৰ এই কাচকল কাটি লোৱা কাচকলখিনি নিজৰ হিচাপমতে অলপ নিমখ দি দিব। হালধিটো মই দিয়ে ল'লোঁ অলৰেডি, আৰু কেঁচা জলকীয়া। এইটো মানে বিনা মছলাত বনোৱা হয় নহয়, খাবলৈ বহুত ভাল লাগে। মানুহে কাচকলটো খাবলৈ টানেই পায়, প্ৰায় মানুহে গাঁৱলীয়া মানুহবিলাকে পায় যে এভেইলেবল, সেইকাৰণে খাবলৈ টান পায়। এনেকৈ খালে আপোনাৰ ভাল লাগি যাব দালি ভাতৰ লগত। সেইটো ষ্টাইলত ধুনীয়াকৈ নিমখ, কেঁচা জলকীয়া, পাঁচফোৰণ, পিঁয়াজ দিলেও দিব পাৰে। মই পিঁয়াজ নিদিয়াকৈ বনাইছোঁ পাঁচফোৰণ দি। তাৰপিছত তাতে অকণমান আপোনালোকে পানী অকণমান এড কৰিব। সেইকাৰণে পানীকণ এড কৰি এতিয়া ঢাকোন মাৰি দিব। এনেকৈ ঢাকোন মাৰি দি অলপ সময় পিছতে আপোনাৰ 15-20 মিনিট হোৱাৰ পিছতে আপোনাৰ সিজিবই। বেছি সময়ো দৰকাৰ নাই। কাচকল ভাজিত ইমান টাইমো নালাগে। ধৰক এনেকৈ অলপ সময় ঢাকোন মাৰি এনেকৈ 15-20 মিনিট বিনা মছলাত দালি ভাতৰ লগত দুপৰীয়া সময়ত আপোনাৰ দালি, মচুৰ দালি, চাটনি অকণ, এনেকুৱা চব্জি অকণ হ'লে ধুনীয়াকৈ ভাতটো খাই দিব পাৰি। কাচকলটো আমাৰ মানুহে বনাব নজনাৰ পিছত পেলনি যায়। কাচকল পকি বেয়া হৈ যায় ঘৰত আনি। আৰু কাচকলটো বহুত আইৰণ থকা বস্তু হয়, সৰু ল'ৰা ছোৱালীয়ে খালেও ভাল হয়। কাচকল হৈ গ'ল ভাজি, কি সুন্দৰ হৈছে। চাওকচোন এতিয়া আপোনালোকেও এনেকৈ কাচকল ভাজি বনাই খাব মোৰ নিচিনাকৈ। এয়া দেখিছেনে, এয়া খুব সুন্দৰ, খাই বহুত ভাল লাগে এইটো ষ্টাইলত ভাজি। খালি অকণমান তেল, জোখতকৈ অকণমান তেল বেছি দিব লাগে।